সৌন্দৰ্য চাওক না, সৌন্দৰ্য চাওক। আৰু ফাইনেলি ঘৰ আহি পাই গ'লো। ছানছেট আমাৰ ঘৰৰ পৰাই দেখি পাই চাওক। এইটো মানে ইয়াত লিখিবৰ কাৰণে। আৰু এইটো মই চাহ খাওঁ, চাহ দি প্ৰেক্টিচ কৰি আছে এইফালে। হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল আফটাৰ এ লং টাইম। বহুত দিন ভিডিঅ' দিয়া নাই, কিন্তু আজি ফাইনেলি ভিডিঅ' বনাইছোঁ এটা। চ' চাই থাকক। মই আজি ঘৰলৈ যাম আৰু আজি বিজিতৰ বাৰ্থডে চেলিব্ৰেট কৰিম। ভাতো খোৱা নাই, এতিয়া 2টা বাজিলে অলমষ্ট দিনৰ। তো তাত গৈ লাঞ্চটো কৰিম আৰু তাৰপিছত আজি বাইক লৈ যাম। আৰু বাইকখন আছে হাণ্টাৰ 350, চাই থাকিব। বাকী অফাৰ লৈ লৈছোঁ, ঠাণ্ডা লাগিব পাৰে ৰাস্তাত বাইকত যামতো, তো সেইটো কাৰণে। চ' নেক্সট ইয়েৰ ভাল ভাল ভিডিঅ'বিলাক, কণ্টেণ্টবিলাক আপোনালোকে পাই থাকিব। বনে ৰহিয়ে ভিডিঅ' পে। হেলমেট লগাই লওঁ। আৰু ৰেডি হৈ গ'লোঁ এতিয়া যাওঁ। আৰু এনেকৈ তেল ভৰাই আছোঁ, মানে আমাৰ দাদাই তেল দি আছে। ভাত খালে নাই? আহি ইয়াত পাই গ'লোঁ। এতিয়া আপাৰটো লগাই লৈছোঁ, মানে ৰাস্তাটো বহুত ধূলি, এইটো কাৰণে। ঠাণ্ডা লগা নাই বাৰু, ৰাস্তা ধূলিৰ কাৰণে লগাই লৈছোঁ। সৌন্দৰ্য চাওক না, সৌন্দৰ্য চাওক। নেচাৰ। Rich guys. আৰু ফাইনেলি ঘৰ আহি পাই গ'লোঁ। 1 hour 15 minutes নিচিনা লাগি গ'ল। আৰু এতিয়া ফ্ৰেছ হৈ লওঁ, ফ্ৰেছ হৈ মেলি বিজিৰ দা ঘৰত যাওঁ। আৰু মই আপোনালোকক বস্তু এটা দেখাম, আমাৰ বাৰীৰ বস্তু এটা, চাই থাকক। এইটো চব কি হয়, এইটো হৈছে কমলা। আৰু ইমানখিনি নাই আৰু এতিয়া বিকিলে। এইটো ইয়াত আছে, ইফালে আছে বহুতে আছে, ইমান দেখি পোৱা নাই, মানে ভালকৈ পকা নাই, সেইটো কাৰণে দেখি পোৱা নাই। এইটো বহুত আছিলে, বহুত সৰিলেও আৰু বহুত খালেও, আৰু মই খাবই পৰা নাই। আজি আহিছোঁহে যে ঘৰ, যেতিয়া আহোঁ মানে তেতিয়া পকা নাছিলে, এতিয়া ভালকৈ পকা নাই। হ'লেও চাওক, সেইকেইটা চব ঘৰৰ হয়। এতিয়া পাপাই পাৰি আছিলে গছৰ পৰা। তাৰপিছত এইখিনি হৈছে গোল নেমু, দেখিছে, গোল নেমু চব পকি আছে। এফালে ঢেৰ আছে বহুত। এইটো হৈছে গোল নেমু, আৰু ইফালে কমলা। ওপৰত আছে বহুতখিনি, খালি দেখি পোৱা নাই। আৰু এইটো লৈ লৈছোঁ, মানে ভালকৈ পকা নাই যে, তো সেইটো কাৰণে অকণমান নিমখ লৈ লৈছোঁ। মিঠা আছে, হ'লেও অকণমান টেঙা, সেইটো কাৰণে মই ভাবিছোঁ নিমখ দি খাই দিওঁ আৰু। নহ'লে পকিব বুলি মই যদি ৰখি থাকোঁ, তেতিয়াহ'লে মই খাবলৈ নাপাম, আৰু সেইটো কাৰণে তেনেকৈ খাই যাওঁ। এইটো চক, এইটো আৰু গাইছ, মোক নাভাবিব দেই, মই নাপাওঁতে পূৰা খাইছোঁ বুলি, ৰাক্ষস বুলি নাভাবিব আৰু। बस हो गया। তো মই যাবলৈ ওলাইছোঁ এতিয়া, বিজিৰা ঘৰলৈ যাওঁ। চাগে খানা বনাই হৈ গ'ল, মই গৈ খাব লাগে। আৰু ছানছেট আমাৰ ঘৰৰ পৰাই দেখি পাই চাওক, অলপ আছে আৰু ছানছেট হ'ব। আমাৰ ঘৰৰ পৰাই দেখি ছানছেট চাবলৈ যাবলৈ ক'তো মানে যাবলগীয়া নহয় আৰু।
ঘৰৰ পৰাই দেখি নাজাৰা আৰু চাগে লাষ্ট ভিডিঅ'ত আপোনালোকে দেখিছিলে ইয়াত গোটেইটো মানে ধান আছিলে আৰু এতিয়াতো কাটি হৈ গ'ল এতিয়া গোটেই নৰাখিনি আছে এইটো চব মই অকণমান মানে ৰৈ দিছিলোঁ আপোনালোকৰ কাৰণে চানছেট দেখাবলৈ আৰু এইটো আৰু এইখিনিত ফিল্ড আছে আৰু তাত পলিখিনি খেলিছে খুব ভাল লাগে আছে Now I'm good to go. Happy birthday to you. Happy birthday to আৰু একচুৱেলি মোৰ বাৰ্থডেত গৈ পোৱা দেৰি হৈ গ'ল তো সেইটো কাৰণে মই চামহাও ক্লিপছ কিছুমান এৰেঞ্জ কৰিলোঁ আৰু Edu boy and thank you so much Olivia Bo. Keek ahi gol back to back aru ekta ye পাই গ'লোঁ এতিয়া আমাৰ বাৰ্থডে বয় ক'ত আছে বাৰ্থডে বয় হেপী বাৰ্থডে টু ইউ আনবক্সিং কৰি আছে এইটো চব হ'লে ভিডিঅ' শ্বুটিং চলি আছে সেইটো কাৰণে মই ডিষ্টাৰ্ব কৰিবলৈ বিচৰা নাই surprise today guys. দিশা মোৰ লেট হৈ গ'ল মামী ভালে আছে ভালে আছো মই লেটকে আহিলা আৰু একো নাই। মাংসটো খালি কমিলে মামী কি কৰি আছে জানো মামী কি কৰিছে ঠিকে আছে বাৰু মই নিজে খোৱাটো নিজে ধুই ল'ম বাৰু নধুলেও হ'ব এইটো বেলেগ মোৰ কাৰণে এইটো মই মানে অকণমান লেটকৈ আহি পালোঁ দেৰি হৈ গ'ল খাওঁ এতিয়া ভোক লাগিছে এইটো মোৰ থালি চাওক এইটো হৈছে সৰিয়হ বইল আৰু এইফালে আছে গাহৰি মাংস বইল সেইটোৱে গ'ল খানা বানা খাই ল'লোঁ এতিয়া অকণমান আন্ধাৰো হৈ গ'ল এতিয়া চাৰ্চত যাওঁ প্ৰেক্টিছ কৰোঁ কাইলৈ কাৰণে আমাৰ ফেশ্বন হাব আমাৰ ভাইৰ দোকান দোকানী ফালে কাপোৰখিনি বৰ্তমান বোলে কাৰেণ্ট নাই তো সেইটো কাৰণে আৰু অলমষ্ট বন্ধ কৰিবলৈ হৈ গ'ল এতিয়া সেইখিনি লেডিছৰ হয় বস্তু কমি গ'ল মানে তাৰ বহুতখিনি আৰু নেক্সট উইকত আনিব মাল তেতিয়া ভালকৈ দেখুৱাম আপোনালোকক চেভিও মজা লগাই আছে আৰু দিছা কেনেকুৱা খবৰ ভালনে বেয়া ভাল ঠিকে আছে ঠিক আছে লগ পাই আছোঁ আপোনালোকক আৰু এইটো মই চাহ খাওঁ চাহ দি প্ৰেক্টিছ কৰি আছে এইফালে কালিৰ কাৰণে প্ৰেক্টিছৰ পৰা আহিলোঁ ঘৰ আহি ফ্ৰেছ আপ হৈ মেলি ভাত খালোঁ ভাত খাই এতিয়া বহিছোঁ আৰু তাৰপিছত অথনি একচুৱেলি মোৰ অকণমান দেৰি হৈ গ'ল বাৰ্থডে মানে চেলিব্ৰেট কৰি শেষ হৈ গ'ল তেতিয়া মই আহি পাইছোঁ চবেই খাই মেলি যেতিয়া ঘৰ গুচি গ'ল তেতিয়া মই আহি পাইছোঁ অকণমান দেৰি হৈ গ'ল গোলাঘাটৰ পৰা অহা অকণমান দেৰি হৈ যায় যে তো সেইটো কাৰণে মোৰ মানে ৰাতিপুৱা ক্লাছো আছিলে তো কলেজ গৈ মেলি কলেজৰ পৰাহে এইফালে আহিলোঁ আৰু তো সেইটো কাৰণে অকণমান দেৰি হৈ গ'ল একো নাই হ'লেও বাৰ্থডেটো খালোঁ আৰু ভিডিঅ'টো যদি চাই ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব আৰু চেনেলটোত যদি কোনোবা নতুন হয় চেনেলটো ছাবস্ক্ৰাইব কৰিব আৰু বেল নটিফিকেশ্যনটো অলপ ছেট কৰি দিব যাতে নতুন ভিডিঅ' আহি থকাবিলাক আপোনালোকে চাবলৈ পায় আৰু ইমানতে আজি সামৰণি মাৰিছোঁ অ'কে বাই বাই গুড নাইট